ومن يسلم وجهه إلى الله وهو محسن فقد استمسك بالعروة الوثقى وإلى الله عاقبة الأمور আৰু যিয়ে একনিষ্ঠ আৰু বিশুদ্ধ চিত্তে আল্লাহৰ ওচৰত নিজকে সমৰ্পণ কৰে তেওঁ নিশ্চিতভাৱে এডাল মজবুত ৰছী ধাৰণ কৰে আৰু যাৱতীয় কৰ্মৰ পৰিণাম আল্লাহৰ ওচৰত ومن كفر فلا يحزنك كفره إلينا مرجعهم فننبئهم بما عملوا إن الله عليم بذات الصدور আৰু কোনোবাই কুফৰি কৰিলে তাৰ কুফৰিয়ে যেন তোমাক চিন্তিত নকৰে আমাৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন এতেকে আমি সিহঁতক অৱহিত কৰিম সিহঁতে যি কৰিছিল নিশ্চয় অন্তৰসমূহত যি আছে সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত نمتعهم قليلا ثم نضطرهم إلى عذاب غليظ আমি সিহঁতক অলপ সময় ভোগ কৰিবলৈ দিম তাৰপিছত আমি সিহঁতক কঠিন শাস্তি ভোগ কৰিবলৈ বাধ্য কৰাম ولئن سألتهم من خلق السماوات والأرض ليقولن الله قل الحمد لله بل أكثرهم لا يعلمون আৰু যদি তুমি সিহঁতক সোধা আকাশসমূহ আৰু পৃথিৱী কোনে সৃষ্টি কৰিছে সিহঁতে নিশ্চয় ক'ব আল্লাহে কোৱা সকলো ধৰণৰ প্ৰশংসা আল্লাহৰে কিন্তু সিহঁতৰ অধিকাংশই নাজানে لله ما في السماوات والأرض إن الله هو الغني الحميد আকাশসমূহ আৰু পৃথিৱীত যি যি আছে সেই সকলো আল্লাহৰেই নিশ্চয় আল্লাহ তেওঁৱে অভাৱমুক্ত চিৰপ্ৰশংসিত ولو أن ما في الأرض من شجرة أقلام والبحر يمده من بعده 7 أبحر ما نفدت كلمات الله إن الله عزيز حكيم আৰু পৃথিৱীৰ সকলো গছ-গছনি যদি কলম হয় আৰু সাগৰ তাৰপিছত আৰু 7খন সাগৰ যদি চিয়াহী হয় তথাপিও আল্লাহৰ বাণী শেষ নহ'ব নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী প্ৰজ্ঞাময় ما خلقكم ولا بعثكم إلا كنفس واحدة إن الله سميع بصير তোমালোক সকলোৰে সৃষ্টি আৰু পুনৰুত্থান কেৱল এটা প্ৰাণীৰ সৃষ্টি আৰু পুনৰুত্থানৰ দৰেই নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা সম্যক দ্ৰষ্টা ألم تر أن الله يولج الليل في النهار ويولج النهار في الليل وسخر الشمس والقمر كل يجري إلى أجل مسمى وأن الله بما تعملون خبير তুমি দেখা নাই নে নিশ্চয় আল্লাহে ৰাতিক দিনৰ মাজত প্ৰৱেশ কৰায় আৰু দিনক ৰাতিৰ ভিতৰত প্ৰৱেশ কৰায় তেওঁই চন্দ্ৰ সূৰ্যক তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে প্ৰত্যেকেই বিচৰণ কৰে এটা নিৰ্দিষ্ট সময়লৈকে নিশ্চয় তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱহিত ذلك بأن الله هو الحق وأن ما يدعون من دونه الباطل وأن الله هو العلي الكبير এইদৰে প্ৰমাণ কৰে যে নিশ্চয় আল্লাহ তেওঁই সত্য আৰু সিহঁতে তেওঁৰ বাহিৰে যিবোৰক আহ্বান কৰে সেইবোৰ হৈছে বাতিল নিশ্চয় আল্লাহ তেওঁই সৰ্বোচ্চ সুমহান ألم تر أن الفلك تجري في البحر بنعمة الله ليريكم من آياته إن في ذلك لآيات لكل صبار شكور তুমি লক্ষ্য কৰা নাইনে যে আল্লাহৰ অনুগ্ৰহতেই নৌজানসমূহ সাগৰত বিচৰণ কৰে যাতে তেওঁ তোমালোকক তেওঁৰ কিছুমান নিদৰ্শন দেখুৱাব পাৰে নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে প্ৰত্যেক ধৈৰ্যশীল কৃতজ্ঞ ব্যক্তিৰ বাবে وإذا غشيهم موج كالظلل دعوا الله مخلصين له الدين فلما نجاهم إلى البر فمنهم مقتصد وما يجحد بآياتنا إلا كل ختار كفور আৰু যেতিয়া ঢৌৱে সিহঁতক ছাঁৰ দৰে আচ্ছন্ন কৰে তেতিয়া সিহঁতে একনিষ্ঠ অৱস্থাত আনুগত্যৰ সৈতে কেৱল আল্লাহকে আহ্বান কৰে তাৰপিছত যেতিয়া তেওঁ সিহঁতক উদ্ধাৰ কৰি স্থলত পहुঁচাই দিয়ে তেতিয়া সিহঁতৰ কিছুমানে মধ্যম পন্থা অৱলম্বন কৰে আৰু কেৱল বিশ্বাসঘাতক কাফিৰ ব্যক্তিয়ে আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰে
يا أيها الناس اتقوا ربكم واخشوا يوما لا يجزي والد عن ولده ولا مولود هو جاز عن والده شيئا হে মানব, তোমালোকে নিজ প্রতিপালকের তাকওয়া অবলম্বন করা আর ভয় করা সেই দিনটো যেদিনা কোনো পিতৃয়ে তাৰ সন্তানৰ ফালৰ পৰা একোৱে আদায় নকৰিব। এইদৰে কোনো সন্তানেও তাৰ পিতৃৰ ফালৰ পৰা একো আদায় নকৰিব। إن وعد الله حق فلا تغرنكم الحياة الدنيا ولا يغرنكم بالله الغرور নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য, এতেকে পাৰ্থিক জীৱনে যেন তোমালোকক কেতিয়াও প্ৰতাৰিত কৰিব নোৱাৰে আৰু সেই প্ৰবঞ্চকেও যেন তোমালোকক কেতিয়াও আল্লাহ সম্পৰ্কে প্ৰবঞ্চিত কৰিব নোৱাৰে। إن الله عنده علم الساعة وينزل الغيث ويعلم ما في الأرحام وما تدري نفس ماذا تكسب غدا নিশ্চয় আল্লাহৰ ওচৰতে আছে কিয়ামতৰ সঠিক জ্ঞান। তেওঁই বৰষুণ অৱতীৰ্ণ কৰে আৰু তেওঁই জানে মাতৃ গৰ্ভত যি আছে। কোনোৱে নাজানে অহাকালি সি কি উপাৰ্জন কৰিব। وما تدري نفس بأي أرض تموت إن الله عليم خبير আৰু কোনোৱে নাজানে কোন ঠাইত তাৰ মৃত্যু ঘটিব। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আৰম্ভ কৰিছো পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। ألف لام ميم আলিফ লাম মিম। تنزيل الكتاب لا ريب فيه من رب العالمين এই কিতাপ বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ, ইয়াত কোনো সন্দেহ নাই। أم يقولون افتراه بل هو الحق من ربك لتنذر قوما ما أتاهم من نذير من قبلك لعلهم يهتدون অথবা সিহঁতে এই কথা কয় নেকি যে এইখন তেওঁ নিজেই ৰচনা কৰিছে? নহয়, বৰং এইখন হৈছে তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অহা সত্য, যাতে তুমি এনেকুৱা এটা সম্প্ৰদায়ক সতৰ্ক কৰিব পাৰা যিসকলৰ ওচৰলৈ তোমাৰ পূৰ্বে আন কোনো সতৰ্ককাৰী অহা নাছিল। সম্ভৱতঃ সিহঁতে হৃদায়ত লাভ কৰিব। الله الذي خلق السماوات والأرض وما بينهما في 6 أيام ثم استوى على العرش ما لكم من دونه من ولي ولا شفيع أفلا تتذكرون আল্লাহেই সেই সত্য যিজনে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে অন্তৰ্বৰ্তী সকলো বস্তুক কেৱল 6 দিনত সৃষ্টি কৰিছে। তাৰপিছত তেওঁ আৰচৰ ওপৰত উঠিছে। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱক নাই আৰু কোনো মধ্যস্থতাকাৰীও নাই। তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে? يدبر الأمر من السماء إلى الأرض ثم يعرج إليه في يوم كان مقداره 1000 سنة مما تعدون তেওঁৱে আকাশৰ পৰা পৃথিৱীলৈকে সকলো বিষয় পৰিচালনা কৰে। তাৰপিছত সকলো বিষয় তেওঁৰ সমীপতে উত্থিত হ'ব এনেকুৱা এটা দিনত যাৰ পৰিমাণ হ'ব তোমালোকৰ গণনা অনুসাৰে 1000 বছৰ। ذلك عالم الغيب والشهادة العزيز الرحيم তেওঁ গায়ব আৰু উপস্থিত যাৱতীয় বিষয়ৰ জ্ঞান, প্ৰজ্ঞাশালী, পৰম দয়ালু। الذي أحسن كل شيء خلقه وبدأ خلق الإنسان من طين যিজনে তেওঁৰ প্ৰত্যেকটো সৃষ্টিক উত্তম ৰূপে সৃজন কৰিছে আৰু বোকা মাটিৰ পৰা মানৱ সৃষ্টিৰ সূচনা কৰিছে। ثم جعل نسله من سلالة من ماء مهين তাৰপিছত তেওঁৱে মানুহৰ বংশ উৎপন্ন কৰিছে তুচ্ছ তৰল পদাৰ্থৰ উপাদানৰ পৰা। ثم سواه ونفخ فيه من روحه وجعل لكم السمع والأبصار والأفئدة قليلا ما تشكرون তাৰপিছত তেওঁৱে তাক চিঠাম কৰিছে আৰু তাত তেওঁৰ ৰূহ সোমাই দিছে। তেওঁৱে তোমালোকৰ বাবে কাণ, চকু আৰু অন্তঃকৰণ সৃষ্টি কৰিছে। তোমালোকে খুবেই কম কৃতজ্ঞতা প্ৰকাশ কৰা। وقالوا أئذا ضللنا في الأرض أئنا لفي خلق جديد بل هم بلقاء ربهم كافرون আৰু সিহঁতে কয়, আমি যেতিয়া মাটিত মিহলি যাম তাৰ পিছতো আমি নতুন সৃষ্টিৰূপে উত্থিত হ'মনে? বৰং সিহঁতে নিজ প্ৰতিপালকৰ সাক্ষাতক অস্বীকাৰ কৰে।